গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে এই সংসাৰৰ আটাইতকৈ মূল্যৱান সম্পত্তি সময়। তো বন্ধুসকল, ইউনিভাৰ্ছে ব্ৰহ্মাণ্ডে ঈশ্বৰে আমাক এই সংসাৰত পঠোৱাৰ লগে লগে এটা সময় বান্ধি দিয়ে, হয়নে? সেই সময়লৈকেহে আমি এই সংসাৰত থাকিব পাৰিম। যেতিয়া সময় উকলি যাব আমি এই সংসাৰ ত্যাগ কৰি যাব লাগিব। যেনেকৈ বন্ধুসকল আমাৰ মানুহৰ বাবে 100 বছৰ সময়সীমা বান্ধি দিছে, হয়নে? তেনেকৈ প্ৰত্যেক জীৱ জন্তু, এই সংসাৰৰ প্ৰত্যেক জীৱ জন্তুৰে এটা সময় বান্ধি থোৱা আছে। সেই সময়লৈকেহে এই সংসাৰ থাকিব পাৰিব। তাৰপিছত সময় উকলি যোৱাৰ লগে লগে এই সংসাৰ ত্যাগ কৰি যাব লাগিব। গতিকে সময়টো মূল্যৱান। এটা নিৰ্দিষ্ট সময় আমি পাইছোঁ আৰু সেই সময়কণ আমি কেনেকৈ ব্যৱহাৰ কৰোঁ সেইটো নিৰ্ভৰ কৰিব আমাৰ ওপৰত। আমি সেই সময়কণত কেনেকুৱা ধৰণৰ কৰ্ম কৰিম সেইটো নিৰ্ভৰ কৰিব আমাৰ ওপৰত। আমি সেই কৰ্মৰ মাধ্যমেৰে পাপ অৰ্জন কৰিম নে পুণ্য অৰ্জন কৰিম সেইটো নিৰ্ভৰ কৰিব আমাৰ ওপৰত। আমাৰ জীৱনটো কেনেকুৱা হ'ব আমাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব, হয়নে? আমি জীৱনটোক আমি কেনেকৈ গঢ় দিম, কেনেকৈ আমি জীৱনটোক পাব বিচাৰোঁ সেইটো নিৰ্ভৰ কৰিব আমাৰ কৰ্মৰ ওপৰত। আমি কেনেকুৱা ধৰণৰ কৰ্ম কৰিছোঁ, হয়নে? গতিকে আমি সেই সময়কণত সেই মানে এটা মূল্যৱান সময় আমি পাইছোঁ। সেই নিৰ্দিষ্ট সময়কণতে আমি নিজেই চিন্তা কৰিব লাগিব যে এই সময়টোক আমি কেনেকুৱা ধৰণে ব্যৱহাৰ কৰিম। কিন্তু বন্ধুসকল, আমি এই সংসাৰত অহাৰ লগে লগে আমি মায়ামোহত আবদ্ধ হৈ পৰোঁ, হয়নে? মায়ামোহত আবদ্ধ হৈ পেলাই ভৌতিক বস্তুবিলাকৰ লোভত পৰোঁ, হয়নে? কাম বাসনাত লিপ্ত হওঁ, কাম বাসনাত পৰি যাওঁ, মায়াত পৰি যাওঁ, হয়নে? এইবিলাকত সোমাই পৰি কি হয়, আমি পাহৰি পেলাওঁ যে আমাৰ এটা নিৰ্দিষ্ট সময়হে আছে। আমি নিৰ্দিষ্ট সময়লৈকেহে এই সংসাৰ থাকিব পাৰিম, হয়নে? তাৰপিছত আমি এই সংসাৰ ত্যাগ কৰি যাবই লাগিব। আমি যি অৰ্জন নকৰোঁ, পাপ অৰ্জন কৰিছোঁ, পুণ্য অৰ্জন কৰিছোঁ, সেইটো আমাৰ জীৱনটো কেনেকুৱা হ'ব, আমি জীৱনটো কেনেকৈ পাৰ কৰিম, এই 100 বছৰ সময় কেনেকৈ পাৰ কৰিম সেইটো নিৰ্ভৰ কৰিব আমাৰ কৰ্মৰ ওপৰত, হয়নে? কিন্তু আমি কি হয় বন্ধুসকল, আমি সেই ভৌতিক বস্তুবিলাক পাবৰ কাৰণে, ভৌতিক বস্তুবিলাক পোৱাৰ কামনাৰে আমি পাহৰি পেলাওঁ যে আমাৰ সময়টো যে নিৰ্দিষ্ট আছে, সেই সময়টোৰ কথা পাহৰি পেলাওঁ। আমি এটাই ভাবি লওঁ যে এই সংসাৰখন আমাৰেই, এই সংসাৰত আমি সদায় থাকিব পাৰিম। আৰু সেইকাৰণে আমি ধন সম্পত্তি টকা পইচাৰ পিছত দৌৰি ফুৰোঁ, হয়নে? অকল আমাক যদি মানুহে সোধে নহয় সময় অকণমান পামনে, নাই মোৰ একদম সময় নাই, তো সেই সময়কণ আমি ক'ত ব্যৱহাৰ কৰিছোঁ, হয়নে? সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ জীৱনটো কেনেকুৱা হ'ব, হয়নে? আজি আমি সময়টো যেনেকৈ ব্যৱহাৰ কৰিম আমাৰ পিছৰ সময়কণত সেই তেনেকৈ আমাৰ জীৱনটো হ'ব, হয়নে? আমাৰ জীৱনটো কষ্টৰ হ'ব, দুখৰ হ'ব নে সুখৰ হ'ব নিৰ্ভৰ কৰিব আজি আমি কেনেকুৱা ধৰণে সময়টোক ব্যৱহাৰ কৰিছোঁ, হয়নে? গতিকে বন্ধুসকল, আমি মানে এই মায়াত আবদ্ধ হৈ লোভ মোহত পৰি ভৌতিক বস্তুবিলাকৰ মানে লোভত পৰি পেলাই আমি সেই ভৌতিক বস্তুবিলাকৰ পোৱাৰ কামনাৰে আমি পাহৰি পেলাওঁ যে আমি পুণ্য যে কমাব লাগে, হয়নে? আমি যে পুণ্য অৰ্জন কৰিব লাগে, আমাৰ জীৱনটো সুখময় কৰিবৰ কাৰণে কিছুমান পুণ্য আমি অৰ্জন কৰিব লাগে, সেই কথা আমি পাহৰি পেলাওঁ। আৰু যেতিয়া আমি বিপদত পৰোঁ, সমস্যাত পৰোঁ, বেমাৰত পৰোঁ, হয়নে? জটিল ৰোগত আক্ৰান্ত হৈ পৰোঁ বা ল'ৰা ছোৱালী আমাৰ বেয়া হয়, তেতিয়া আমি অনুভৱ কৰোঁ যে মই আচলতে সময়টো ক'ত খটালোঁ, হয়নে? আমি কি কৰ্ম কৰিছিলোঁ সেই তেতিয়া অনুভৱ কৰোঁ। গতিকে ইমান মানে যেতিয়া আমি বিপদত পৰোঁ, সমস্যা পৰোঁ, সেই সময়কণত ভবাতকৈ আমি যদি আগতীয়াকৈ সময়কণৰ কথা চিন্তা কৰোঁ যে এই নিৰ্দিষ্ট সময়কণ আমি যদি সৎ ব্যৱহাৰ কৰোঁ, এখন তালিকা বনাই লওঁ, সেই তালিকা মতে আমি যদি কাম কৰোঁ, তেতিয়াহ'লে আমি পিছলৈ
আমি জটিলতাৰ সন্মুখীন হ'বলগীয়া নহয়, হয়নে? এটা জটিল জীৱনৰ সন্মুখীন হ'বলগীয়া নহয়, হয়নে? সেইটো কাৰণে বন্ধুসকল আমি যিকণ সময় পাইছোঁ সেই সময়কণক কেনেকৈ ব্যৱহাৰ কৰিম তাৰ এখন তালিকা বনাই ল'ব লাগে। যে আমি ৰাতিপুৱা শুই উঠি গা পা ধুই প্ৰথম এক্সাৰচাইজৰ কাৰণে নিজৰ শৰীৰটো যাতে সুস্থ হৈ থাকে সেইটো কাৰণে এক্সাৰচাইজ, হয়নে? ব্যায়াম কৰিব লাগে, এক্সাৰচাইজ কৰিব লাগে। সেইটো কাৰণে এটা সময় দিলোঁ, এঘণ্টা সময় তাৰ কাৰণে দিলোঁ। এঘণ্টা সময় দিলোঁ ঈশ্বৰৰ কাৰণে, ভগৱানৰ কাৰণে। ভগৱানৰ ধূপ ধূনা চাকি বন্তি জ্বলোৱাৰ নামত বা ভগৱানক চিন্তা কৰাৰ নামত 1 ঘণ্টা সময় দিলোঁ, হয়নে? আৰু 1 ঘণ্টা সময় খোৱা বোৱা বা 1 ঘণ্টা সময় মোৰ ল'ৰা ছোৱালীৰ লগত সময় কটালোঁ, হয়নে? তাৰপিছত আমি নিজৰ জীৱিকাৰ কাৰণে জীয়াই থাকিবৰ কাৰণে যি উপাৰ্জন কৰিব লাগে সেইটোৰ কাৰণে এটা সময় দিলোঁ। তাৰপিছত আহি পেলাই আকৌ আমাৰ ল'ৰা ছোৱালীক কেনেকৈ সংস্কাৰ দিম, তাহাঁতক এটা সংস্কাৰ দিব লাগিব ন, তাহাঁতক এটা জ্ঞান দিব লাগিব যাতে সিহঁতে শুদ্ধ কৰ্ম কৰি যায়, হয়নে? সেইটো কাৰণে তেওঁলোকক মানে ল'ৰা ছোৱালীক নিজৰ সন্তানক ভাল সংস্কাৰ দিয়া, ভাল জ্ঞান দিয়া, সেইটোৰ কাৰণে অকণমান সময় ল'ৰা ছোৱালীকো দিব লাগিব, হয়নে? সেই তেনেকৈ যেতিয়া আমি এখন তালিকা বনাম আৰু সেই তালিকাৰ মতে যদি আমি কাম কৰি যাওঁ নহয়, কৰ্ম কৰি যাওঁ, তেতিয়াহ'লে মই ভাবোঁ জীৱনটো কেতিয়াও আমি জটিলতাৰ সন্মুখীন হ'বলগীয়া নহয়, হয়নে? আমি ইউনিভাৰ্চৰ কাম কৰিব লাগিব, হয়নে? ইউনিভাৰ্চৰ বাবে এটা সময় দিব লাগিব যাতে আমি কাৰোবাক সেৱা শুশ্ৰূষা কৰা সেইটোৰ কাৰণে এটা সময় উলিয়াব লাগিব। সেই তেনেকৈ সময়খিনিক এটা তালিকাত প্ৰস্তুত কৰিব লাগিব আৰু তালিকাত প্ৰস্তুত কৰি আমি সেই তালিকাৰ মতে যদি আমি প্ৰত্যেক দিনাখনে কাম কৰি যাওঁ তেতিয়াহ'লে আমাৰ জীৱনটো জটিল হৈ নপৰে। আমি শাৰীৰিকভাৱে সুস্থ হৈ থাকিম, হয়নে? আমি মানসিকভাৱে সুস্থ হৈ থাকিম, ঘৰখন সুন্দৰ হ'ব, ল'ৰা ছোৱালী ভাল হ'ব, হয়নে? তো সেই সময়কণক আমি সদব্যৱহাৰ কৰিব লাগিব যাতে আমাৰ সেই সময়কণত আমি যিমান পাৰোঁ পুণ্য কমাব পাৰোঁ, পুণ্য অৰ্জন কৰিব পাৰোঁ। কিন্তু ভৌতিক বস্তুবিলাকত পৰি পেলাই আমি ভৌতিক বস্তুবিলাকৰ লোভত, হয়নে? আমি মায়া মোহত আবদ্ধ হৈ কাম বাসনাত পৰি আমি পাহৰি পেলাওঁ যে আমাৰ এটা নিৰ্দিষ্ট সময়হে আমাৰ আছে, সেই নিৰ্দিষ্ট সময়তে আমি সকলো কৰিব লাগিব, সেই কথা পাহৰি পেলাওঁ। পাহৰি পালে আমি পুণ্য যে অৰ্জন কৰিব লাগে, আমাৰ জীৱনটোৰ কাৰণে পুণ্য কমাব লাগে, সেই কথা পাহৰি পেলাওঁ, হয়নে? বন্ধুসকল চিন্তা কৰক, আজি যদি আমি আমাৰ সন্তানক এটা সময় নিদিওঁ, তাহাঁতক সংস্কাৰ নিদিওঁ, সিহঁতে এটা সময়ত গৈ পেলাই বেয়া পথ ল'ব, তেতিয়াহ'লে আমি যিখিনি উপাৰ্জন কৰিছোঁ, হয়নে? যিখিনি ভৌতিক বস্তুত লোভত পৰি পেলাই আমি যিখিনি টকা পইচা ধন সম্পত্তি উপাৰ্জন কৰিছোঁ, সেই ধন সম্পত্তি টকা পইচা এদিন যদি আমাৰ সন্তানে চব উৰাই দিয়ে, বৰবাদ কৰি দিয়ে, তেতিয়াহ'লে সেই সময়কণ আমাৰ অবাবত গ'ল নাই? আপোনালোকে নিজে চিন্তা কৰক। সেই সময়কণ আমাৰ এটা মানে অপব্যয় কৰা নিচিনা হ'ল নাই? কাৰণ আমি কাৰ কাৰণে সম্পত্তি গোটাওঁ? যাতে আমাৰ সন্তান সুখত থাকক। কিন্তু আমি সুখত থাকক বুলি আমি ধন সম্পত্তি গোটাৰ নামত আমি সময়বিলাক নষ্ট কৰোঁ, কিন্তু আমি আমাৰ আচল সম্পত্তি, আমাৰ ল'ৰা ছোৱালীক, আমাৰ সন্তানক এটা ভাল সংস্কাৰ দিবলৈ পাহৰি যাওঁ, হয়নে? ভাল জ্ঞান দিবলৈ পাহৰি যাওঁ, হয়নে? কাৰণ আমি ভৌতিক বস্তুবিলাক, আমাৰ ধন লাগে, সম্পত্তি লাগে, হয়নে? আমাৰ ল'ৰা ছোৱালীক যাতে সুখত থাকিব পিছত। কিন্তু যাৰ কাৰণে আমি পইচা উপাৰ্জন কৰিছোঁ, যাৰ কাৰণে আমি অপকৰ্মত লিপ্ত হৈছোঁ, বেয়া কৰ্মত লিপ্ত হৈছোঁ, সেই ল'ৰা ছোৱালী যদি বেয়া হৈ যায়, সেই ল'ৰা ছোৱালীয়ে ধন সম্পত্তি নষ্ট কৰি দিয়ে আৰু আমাক বৃদ্ধ অৱস্থাত যদি ঘৰৰ পৰা বাহিৰ উলিয়াই দিয়ে, তেতিয়াহ'লে আমাৰ সেই সময়কণ অবাবত নষ্ট কৰা হ'ল। চিন্তা কৰক একবাৰ। আজি আমি নিজৰ শৰীৰটোৰ বাবে আমি অকণো সময় উলিয়াব পৰা নাই যে মই শৰীৰটোক অকণমান সময় দিওঁ, এক্সাৰচাইজ কৰোঁ। কিন্তু কালি যেতিয়া জটিল ৰোগত পৰি যাম, তেতিয়া যিখিনি টকা পইচা সম্পত্তি গোটাইছিলোঁ, সেই টকা পইচা সম্পত্তি সেই জটিল ৰোগত দিওঁতে যদি শেষ হৈ যায়, তেতিয়া ধন সম্পত্তি গোটোৱাৰ কিবা অৰ্থ থাকিলনে? একোৱেই নাথাকে বন্ধু, হয়নে? একোৱেই নাথাকিব। গতিকে আমি সেই সময়কণক
যিকণ সময় আমি পাইছোঁ, যিকণ সময় আমাক ইউনিভাৰ্ছে ব্ৰহ্মাণ্ডে দিছে, সেই সময়কণক আমি সৎ প্ৰয়োগ কৰিব লাগে, সৎ ব্যৱহাৰ কৰিব লাগে, হয়নে? কাৰণ ইউনিভাৰ্ছে ব্ৰহ্মাণ্ডে নিবিচাৰে আমি পাপ কৰ্ম কৰোঁ। আমাক সেই সময়কণ দিছে এই সংসাৰত থাকিবৰ কাৰণে, এই সংসাৰত পঠিয়াইছে যাতে আমি পুণ্য অৰ্জন কৰোঁ আৰু আমি এই জীৱনৰ মৃত্যুৰ যোনটো চক্ৰ সেই তাৰ পৰা যাতে আমি মুক্তি পাব পাৰোঁ, হয়নে? তাৰ কাৰণে আমাক পুণ্য অৰ্জন কৰিবৰ কাৰণে আমাক এই সংসাৰত পঠিয়াইছে আৰু সেই সময়কণ দিছে। আৰু সেই মূল্যৱান সময়কণতে আমি অৰ্জন কৰিব লাগে যিমান পাৰোঁ পুণ্য। কিন্তু ভৌতিক বস্তুৰ মায়ামোহত আবদ্ধ হৈ আমি পাহৰি পেলাওঁ যে আমি পুণ্য অৰ্জন কৰিব লাগে। আমাৰ জীৱনৰ উদ্দেশ্যটোক আমি পাহৰি পেলাওঁ, হয়নে? আৰু পিছত আমি জটিলতাৰ সন্মুখীন হওঁ। বন্ধুসকল, আমি সদায় কওঁ যে আমাৰ হাতত সময় নাই, হয়নে? ভগৱানৰ নাম ল'বলৈও সময় নাই। কিন্তু আমি যেতিয়া ঘৰত এনেই থাকোঁ নহয়, মোবাইল চাওঁ, ধুমাধুম মোবাইল চাওঁ, মোবাইল খুচৰি থাকোঁ। আৰু মোবাইলত কি চাওঁ? কিছুমান নগ্ন ফটো, হয়নে? অশ্লীল ফটো। সেয়া মই ডাঠি ক'ব পাৰোঁ যে 80% মানুহে নগ্ন ভিডিঅ' চাই, হয়নে? নীলা ছবি চাই, মানে অশ্লীল ভিডিঅ' চাই, অশ্লীল ফটো চাই। সেয়া মই ডাঠি ক'ব পাৰোঁ 80% মানুহে চায়। আৰু সেই ডাঠি এটা কাৰণেই ক'ব পাৰোঁ যে সেই অশ্লীল ভিডিঅ'বিলাকত, সেই নগ্নতা ভিডিঅ'বিলাকত আটাইতকৈ বেছি ভিউজ যায়, আটাইতকৈ বেছি ভিউজ হয়, হয়নে? বেলেগ ভিডিঅ'তকৈ আপোনালোকে চাব, কোনোবা এগৰাকী মহিলাই নগ্ন ফটো দিছে, সেই ফটো কপিৰ তলত আটাইতকৈ বেছি ভিউজ গৈছে, হয়নে? তো সেই যে ভিউজ গৈছে, সেইটো কাৰ বাবে গৈছে? আমি চোৱাৰ বাবে। তো আমি চাইছোঁ কাৰণে ভিউজ বাঢ়িছে। তো তাতেই প্ৰমাণ যে আমি সেই তেনেকুৱা ধৰণৰ ভিডিঅ' চাওঁ। আৰু সেই ভিডিঅ' চোৱাৰ পৰা আমাৰ কি অপকাৰ হৈছে আপোনালোকে চিন্তা কৰক। যিগৰাকীয়ে নিজৰ শৰীৰটো নগ্ন কৰি পেলাই ভিডিঅ' বনাই পেলাই প্ৰস্তুত কৰি ছ'চিয়েল মিডিয়াত এৰিছে, তেখেতেতো দুখ কৰিছে, তেখেতেতো ডাঙৰ ভুল কৰিছে। তাতকৈ ডাঙৰ ভুল কোনে কৰিছে জানেনে? আমি। কাৰণ আমি সেই ভিডিঅ'বিলাক চাই ভিউজ বঢ়াইছোঁ। আৰু যেতিয়া ভিউজ বাঢ়ে নহয়, তেতিয়া সেই মহিলাগৰাকী, যি মহিলাই নিজৰ শৰীৰটোক নগ্ন কৰিবৰ কাৰণে লাজ নকৰিলে, সেই তেনেকুৱা মহিলাই আৰু উৎসাহ পায়, সাহস পায় আৰু তেনেকুৱা ধৰণৰ ভিডিঅ' বনাবৰ কাৰণে। আৰু যেতিয়া তেওঁলোকে সাহস পাই পেলাই আৰু বেছি ভিডিঅ' বনায়, তেতিয়া সেই সমাজখন, সেই ছ'চিয়েল ছাইটটো বেয়া হৈ যায়। আৰু গোটেই আমাৰ ল'ৰা ছোৱালীৰ পৰা আদি কৰি সকলোৰে বেয়া হৈ যায়, হয়নে? তো আমি চাই পেলাই মানুহগৰাকীক উৎসাহ দিছোঁ যে আৰু নগ্ন হওক, হয়নে? তো আমি ভাল কৰ্ম কৰিছোঁ জানো? নাই কৰা। সেই সময়খিনি, যোনটো সময় সেই ভিডিঅ'টো চাওঁতে, সেই ফটোখন চাওঁতে যি সময় দিছোঁ, সেই সময়কণ আমাৰ মানে সৎ কৰ্মত গৈছেনে? নাই যোৱা। কাৰণ আমি সেই সময়কণ অবাবত নষ্ট কৰিছোঁ। আৰু সেই সময়কণ নষ্ট কৰাৰ বাবদ আমাৰ মানসিক অৱস্থাও বেয়া হৈছে। আমাৰ ল'ৰা ছোৱালীৰ লেও সেই বস্তুটো বেয়া হৈছে, হয়নে? কিন্তু সেই সময়কণত, সেই মোবাইলত সেই ভিডিঅ'টো চোৱাৰ সময়কণত আমি যদি আধ্যাত্মিক ভিডিঅ' চাওঁ, আমি যদি মটিভেশ্যন টাইপৰ ভিডিঅ' চাওঁ, তেতিয়া কি হ'ব? আমি সেই ভিডিঅ'বিলাকৰ পৰা যিখিনি জ্ঞান পাম, সেই জ্ঞানটো আমি আমাৰ ল'ৰা ছোৱালীক দিব পাৰিম, হয়নে? আৰু সেই জ্ঞানৰ মাধ্যমেৰে আমাৰ ল'ৰা ছোৱালী ভাল হ'ব। গতিকে সেই সময়বিলাক যে বন্ধুসকল, সেই সময়বিলাক আমি সৎ ব্যৱহাৰ কৰিব লাগে। আমি যেতিয়াই সময়বিলাকক সৎ ব্যৱহাৰ কৰিম নহয়, আমাৰ জীৱনটো সুন্দৰ হৈ পৰিব। বন্ধুসকল, আমি এটা সময়ত আমি সময়বিলাকক অপব্যৱহাৰ কৰোঁ, অসৎ ব্যৱহাৰ কৰোঁ, হয়নে? আমি যিকোনো বেয়া ভিডিঅ' চোৱা, কিবা কৰা, সেইবিলাকত আমি সময় নষ্ট কৰোঁ। ধন সম্পত্তি ঘটিবৰ কাৰণে সময়বিলাক নষ্ট কৰোঁ, ঠিক আছে? ধন সম্পত্তি লাগে, নালাগা নহয়, ধন সম্পত্তি সকলোকে লাগে। কিন্তু সেই ধন ঘটাৰো এটা সময় আছে, হয়নে? সেই সময়কণ, যোনকণ সময়ত ধন ঘটিব লাগে, সেই সময়ত ধন ঘটা সময়ত দিওঁ। বাকী সময়বিলাক আমি কি কৰিব লাগে? এটা সময় নিজৰ শৰীৰটোক এক্সাৰচাইজৰ বাবে, ভগৱানৰ বাবে, হয়নে? ঈশ্বৰৰ পৰা যেতিয়া সকলো পাইছোঁ, ঈশ্বৰক আমি ধ্যান কৰিব লাগে। আমি যেতিয়া ৰাতিপুৱা ঈশ্বৰক ধ্যান কৰিম, ঈশ্বৰক প্ৰাৰ্থনা কৰিম,
ঈশ্বৰৰ ওচৰত ধূপ ধুনা জনাম নহয়, তেতিয়া আমাৰ মনটো সদায় পজিটিভ হৈ থাকিব, আমাৰ মনটো সদায় শুদ্ধ হৈ থাকিব, আমাক বেয়া ফালে নিনিয়ে, হয়নে? আমাৰ মনটোক বেয়া ফালে নিনিয়ে। আমি যদি অশ্লীল ভিডিঅ' এটা পাইছোঁ নহয়, অশ্লীল ফটো একপি চাইছোঁ নহয়, তাক লগালগ বন্ধ কৰি দিম, হয়নে? আমাৰ মনলৈ সেই বেয়া ভাৱ নাহে তেতিয়া, হয়নে? আৰু যেতিয়া বেয়া ভাৱ নাহিব তেতিয়া সেই তেনেকুৱা ভিডিঅ'বিলাক নাচাম। তেতিয়া সেই মানুহবিলাকে যি নিৰ্লজ্জ মহিলাবিলাকে মানে ভিডিঅ' বনাই আছে, সেই তেওঁলোকে ভিডিঅ' বনোৱা এৰি দিব, আৰু এৰি দিয়াৰ লগে লগে সমাজখন ভাল হ'ব। তো আমাৰ এটা সময় সৎ ব্যৱহাৰ কৰাৰ কাৰণে গোটেই সমাজখনেই ভাল হৈ যাব পাৰে। তেতিয়াহ'লে সময়টো কিমান মূল্যৱান আপোনালোকে নিজে চিন্তা কৰক। তো আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পত্তি হৈছে সময়। আমি যদি সময়টোক সৎ ব্যৱহাৰ কৰোঁ নহয় বন্ধুসকল, আমি জীৱনটোক এটা সুন্দৰ ৰূপত পাম, হয়নে? আৰু যদি সময়টোক আমি আজি বেয়া ব্যৱহাৰ কৰিছোঁ, তেতিয়াহ'লে জীৱনটো আমাৰ বেয়া হ'ব। আজি আমি শৰীৰটোৰ কথা চিন্তা কৰা নাই, এক্সাৰচাইজ কৰা নাই, কিন্তু এটা সময়ত সেই শৰীৰটো যেতিয়া হস্পিটেলত নি পেলাই এইফালে বেজী সোমোৱাব, এইফালে পাইপ দিব, এইফালে পাইপ দিব, এইফালে পাইপ দিব নহয়, তেতিয়া অনুভৱ হয়, মই সেইদিনাখন হস্পিটেলত যাওঁতে অনুভৱ হৈছে যে মানুহৰ জীৱনটো কি ইমান জটিল নে? সেই জটিলতা কোনে আনে? আমি নিজেই আনো, হয়নে? কাৰণ আমি সময়ৰ সৎ ব্যৱহাৰ নকৰোঁ। তো ইউনিভাৰ্ছে ব্ৰহ্মাণ্ডে আমাক সময়টো দিছে সৎ ব্যৱহাৰৰ কাৰণে, কিন্তু আমি ভৌতিক জীৱনৰ লোভত পৰি, ভৌতিক বস্তুবিলাকৰ লোভত পৰি, মায়া মোহত আবদ্ধ হৈ, হয়নে, কাম বাসনত লিপ্ত হৈ আমি সকলো সময় অবাবত নষ্ট কৰি দিওঁ। আৰু যেতিয়া আমাৰ জীৱনত জটিলতা আহে, তেতিয়া আমি অনুভৱ কৰোঁ যে মই কি কৰিলোঁ, সেই ঈশ্বৰ মোক বচোৱা, সেই মোৰ ভগৱান বচোৱা। তেতিয়া জানো ভগৱানেও বচাব পাৰিব? কাৰণ ভগৱানেতো সময়টো সৎ ব্যৱহাৰ কৰিবলৈ দিছে। আমাক যোনটো সময় দিছে সেইটো সৎ ব্যৱহাৰ কৰি পুণ্য কমাবলৈ দিছে, আমাকতো পাপ অৰ্জন কৰিবলৈ দিয়া নাই, হয়নে? তো বন্ধুসকল, আমি সদায় সময়ক সৎ ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব। আমি এখন তালিকা প্ৰস্তুত কৰি সেই তালিকাৰ মতে কাম কৰিব লাগিব। আৰু তালিকাত বেয়া কোনো কৰ্ম ৰাখিব নালাগে, এনেকুৱা কৰ্ম ৰাখিব লাগিব য'ত পুণ্য অৰ্জন কৰে, হয়নে? সেই তেনেকুৱা কাম কৰিলে আমি সময়ৰ মূল্যটোক বুজি পাম, আৰু সময় যে আমাৰ বাবে মূল্যৱান সেয়াও বুজি পাম, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মই জানো এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, ভাল পাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেয়া মোৰ বিশ্বাস আছে, যেনেকৈ মই ঈশ্বৰক বিশ্বাস কৰোঁ। আৰু সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।